Good morning everyone. Sunday special video lo আপোনালোকক স্বাগতম জনাইছো। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক দুটা কথা কৈ দিও। এটা হৈছে WhatsApp গ্ৰুপক লৈ এটা মই WhatsApp গ্ৰুপ ক্ৰিয়েট কৰিছো। তাত আমি চাকৰিৰ বিষয়ে আলোচনা কৰো। যদি আপোনালোকৰো এড হ'ব মন আছে অৰ্থাৎ চাকৰিৰ বিষয়ে আলোচনা কৰিব মন আছে ডেসক্ৰিপচনত গৈ মোক ইনষ্টাগ্ৰামত ফলো কৰি ল'ব পাৰে। ফলো কৰি মোক যদি WhatsApp নাম্বাৰটো দি দিয়ে তেনেহলে আপোনালোকক সেই গ্ৰুপটোত এড কৰি দিয়া হ'ব। তার বাহিরে আজি যেহেতু এইটো সানডে স্পেশাল এইটো ভিডিও বহুতে বুঝি নাপায়। এইটো হচ্ছে এনেকুৱা এটা ভিডিও যত আপোনালোকৰ কোৱেশ্চন আলোচনা কৰা হয়। যদি আপোনালোকৰ কিবা ইম্পৰ্টেন্ট কোৱেশ্চন আছে মোক কমেন্টত জনাব পাৰে। যি কোৱেশ্চন মই আহা সানডেত লম। প্ৰথম কোৱেশ্চনটো কৰিছে পিবি পাৰ্থ এন্টাৰটেইনমেন্ট। আসাম পুলিচত যদি ফিজিক্যাল নাম্বাৰ কাম নাই তেনেহলে ৰিটাৰ্ণ কাৰণে এডমিট ওলাব নোৱাৰা। মোৰ বহুত এক্সপিৰিয়েন্স হৈছে। এইটো কথা মই আগতে কৈছো। যদি আপোনালোকৰ মেৰিট লিষ্টত নাম আনিব লাগে অৰ্থাৎ আহিব লাগে তেনেহলে আপোনালোকে ফিজিক্যালতো ভাল নাম্বাৰ পাব লাগিব। আপোনালোকে যদি ভাবিছে যে মই দৌৰি খুমাইছো 14 মিনিটত তেতিয়াহলে আপোনালোকৰ নামটো অহাৰ চান্স বহুতে কম থাকে। সেইবাবে আপোনালোকে ৰানিং ভালকে কৰিব লাগিব যত আপোনালোকে বহুত সোনকালে খুমাই যাব পাৰিব অৰ্থাৎ টাইমৰ আগত খুমাব পাৰিব। যদি টাইমৰ আগত খুমাই তেতিয়াহে আপোনালোকৰ নাম অহাৰ চান্স আছে। তাৰে পিছৰ কোৱেশ্চনটো ৰমণী কুমাৰ দাস। মই HS 2010ত পাস কৰিছিলো। তেতিয়াৰ পৰা ইন্টাৰভিউ দি আছো। তোমাৰ কমেন্টত এডমিট কেতিয়া দিব সকলোৱে তাৰে চিন্তা, কিন্তু মই এডমিটৰ কথা ভাবাই নাই। লক্ষ্য মাথোন অনুশীলনৰ ওপৰত। আপোনাৰ কথাক মই কেতিয়াও ইগনোৰ নকৰো। আপুনি ভাল কাম কৰিছে। এডমিট কৰাৰ কথা ভাবা নাই। আপুনি ৰানিং কৰি আছে বা আপোনালোকে মানে অনুশীলন কৰি আছে। এইটো আপোনালোকৰ বাবে ভাল অৰ্থাৎ আপোনাৰ বাবে বহুতে ভাল। কিন্তু আপুনি এটা কথা জানেনে, এইটো কথা মোৰ মনৰ পৰা কৈছো, একেবাৰে বেয়া নাভাবিব। যিবোৰ আমাৰ দৰে ল'ৰা ছোৱালী আছে যিবোৰে আসাম পুলিচত এপ্লাই কৰি ৰখি আছে যে এডমিট কাৰ্ড আহিব ৰানিং কৰিম এক্সাম দিম, তেওঁলোকৰ জীৱনটো যে ধ্বংস হৈ আছে আপোনালোকে জানেনে? কাৰণ ৰানিঙত টাইম দিব লগা হৈছে, তেওঁলোকে পঢ়াত টাইম দিব পৰা নাই বা বেলেগ কাম একো কৰিব পৰা নাই, কেৱল অসম পুলিচ কৈ মৰি গৈছে। এইটো কিন্তু আপোনালোকে ভাবিব মই যদি মিছা কৈছো সেইটো হয় নে নহয় কমেন্টত জনাব। তাৰে পিছৰ কুৱেশ্চনটো হৈছে ৰাজীৱ আলী। যিটো দা মই ৰাজীৱে কৈছো লং জাম্প আৰু হাই জাম্প হ'ব নেকি? এইটো কুৱেশ্চন লোৱাৰ পিছত মোক বহুতে গালি পাৰিব যে এইবোৰ মানুহে গুগলত পাই কিয় ক'ব লাগে। আপোনালোকে দেখা পাইছে এইটো এটা প্ৰুফ। মানুহে সকলো কথা নাজানে। আপোনালোকে জানিলে বুলি মই নাজানো, মই জানিলো বুলি আপোনালোকে সকলো কথা নাজানে। সেইবাবে মানুহক ইগনোৰ কৰিব নালাগে। হয়তো তেওঁ নাজানিব পাৰে, পঢ়া শুনা কম থাকিব পাৰে, সেই বুলি আপুনি তেওঁলোকক গালি পাৰিব নালাগে। এইটো কুৱেশ্চন লোৱাৰ পিছত মোক গালি পাৰিব যে এইটো সকলোৱে জানে কিন্তু কিছুমান তাৰে মাজতে থাকে যিবোৰক মই হেল্প কৰো। জানাবোৰক মই হেল্প কৰি ভাল নাপাওঁ, নাজানাবোৰকহে হেল্প কৰি ভাল পাওঁ। এতিয়া ৰাজীৱ আলীৰ কুৱেশ্চনৰ এনসাৰটো দি দিছো। লং জাম্প হ'ব, হাই জাম্প নহয়। আপোনালোকে যদি নটিফিকেশন পঢ়িছে গম পায়, আৰু যিবোৰে গম নাপায় তেওঁলোকক কৈছো লং জাম্পটো মাষ্ট বি, হাই জাম্পটো নহয়। তাৰে পিছৰ কুৱেশ্চনটো কৰিছে আসাম পুলিচত মেডিকেল হ'ব নে ব্ৰো? ৰিংকুমণি ফুকন। ইয়েছ অফকোৰ্স হ'ব। হয়তো আসাম পুলিচৰ মেডিকেল কেতিয়া হয় কোনদিনা হয় সেইটো পিছৰ কথা। মেডিকেলটো হ'বই, আপোনালোকে চিন্তা কৰিব নালাগে, মেডিকেল হ'ব। তাৰে পিছৰ কুৱেশ্চনটো শহীদুল ইছলাম। অ দাদা মই AB UB এপ্লাই কৰিছিলো। তেতিয়া মোৰ বয়স আছিল 23 ইয়াৰ মানে বছৰ 24 মাহ, কিন্তু এতিয়া মোৰ বয়স 25 বছৰ 6 মাহ। এতিয়া কথা হ'ল যদি এডমিট কাৰ্ড ওলাই মই ইন্টাৰভিউ দিব পাৰিম নে? প্লিজ এনসাৰটো দিব দাদা। এইজন মানুহক মই এটা কথাই কম, আপোনাৰ দৰে বয়সৰ মানুহবোৰক মানে ধৰি লৈছো আমাৰ বয়সৰ আৰু এইবোৰ বয়সৰ মানুহৰ মাজত বহুত ডিফাৰেন্ট আছে। এইবোৰ মানুহে মোবাইল ফোন বেছি ইউজ নকৰে, সেইবাবে এইবোৰ কুৱেশ্চনৰ এনসাৰটো তেওঁলোকে বিচাৰে। তেওঁলোকক আপোনালোকে হেল্প কৰক। মানে মই কথাটো কিয় কৈছো চাওক, তেওঁলোকে যে এইটো কথা সুধিছে এইটো বহুতৰে মনত কুৱেশ্চন যিবোৰৰ বয়স হৈছে, আৰু যিবোৰৰ বয়স হোৱা নাই আপোনালোকেতো এনেই পণ্ডিত, আপোনালোকক কোনো ধৰণৰ কুৱেশ্চনৰ এনসাৰ দিবই নালাগে। এইজন মানুহৰ বাবে মোৰ বেয়া লাগিছে, কাৰণ তেওঁ বুজি পোৱা নাই যে বয়সটো হৈছে যদিও এপ্লাই কৰিছিল যদিও মানে এতিয়া বয়সটো বেছি হৈ গৈছে, ইন্টাৰভিউ দিব পাৰিবনে? তেওঁ কুৱেশ্চনটো কৰিছে অফকোৰ্স পাৰিব। আপোনাৰ যদি 100 ইয়াৰ্সো হৈ যায়, যেহেতু আপুনি এপ্লাই কৰিছে, এপ্লাই কৰা বয়সত যিমান আছিল তেতিয়া যদি আপোনাৰ এপ্লাই হৈ গৈছিল তেনেহলে কোনো ধৰণৰ প্ৰব্লেম নাই। আপুনি চিন্তা কৰিব নালাগে দাদা, আপুনি ৰানিং কৰিব পাৰিব, ইন্টাৰভিউ দিব পাৰিব। তাৰে পিছৰ কুৱেশ্চনটো দীপঙ্কৰ হালৈ। অ জিতু ভাই আসাম পুলিচৰ ৰানিং জুলাই আগষ্টত নহয়, সেপ্টেম্বৰ লাষ্ট উইকত, অক্টোবৰৰ সেকেন্ড উইকত টু ডিসেম্বৰ থাৰ্ড উইক ৰানিং কমপ্লিট হ'ব। মানে কি কৈছে বুজাই দিম যে এইটো আগষ্ট মাহত ৰানিং নহয়। তেওঁ কৈছে যে সেপ্টেম্বৰৰ লাষ্ট উইকত নহলে অক্টোবৰৰ সেকেন্ড উইকৰ পৰা
মানে সেপ্টেম্বৰৰ লাষ্ট উইকটো অক্টোবৰৰ সেকেন্ড উইকৰ পৰা ডিসেম্বৰৰ থাৰ্ড উইকৰ ভিতৰত ৰানিং কমপ্লিট হৈ যাব তেওঁ কৈছে হয়তো মানুহৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছে হয়তো কোনোবাই গম পাব পাৰে আপোনালোকে যদি গম পায় তেনেহলে কমেন্টত জনাব তাৰে পিছৰ কোৱেশ্চনটো জেমছ ডেইমাৰ সেপ্টেম্বৰ নহলি অক্টোবৰ আহিব আসাম পুলিচৰ এডমিট আপোনালোকে শুনা পালে মই আৰু এনসাৰ দি নাথাকো এডমিট কাৰ্ড কেতিয়া আহিব মানুহবোৰে কৈ আছে যদি আহে তেনেহলে ভালে আৰু যদি নাহে তেনেহলে বাই বাই দিয়ক ইণ্ডিয়ান আৰ্মি মাথা মাৰক ইণ্ডিয়ান আৰ্মি আহি আছে অক্টোবৰত এপ্লাই হ'ব ডিসেম্বৰত ৰানিং হ'ব লোৱাৰ আসামৰ বাবে বঙাইগাঁও হ'ব আপাৰ আসামৰ বাবে মই আপডেট পোৱা নাই আপডেট পালে জনাই দিম এতিয়া আপোনালোকে যদি অসম পুলিচ ভাবি আছিল তেনেহলে কেনসেল কৰি দিয়ক ইণ্ডিয়ান আৰ্মিত যাওক আৰু যদি আপোনালোকে হোৱাটসঅ্যাপ গ্ৰুপটোত এড হ'ব বিচাৰে তেনেহলে ইনষ্টাগ্ৰামত ফলো কৰি নাম্বাৰটো দি দিয়ক মই এড কৰিব চেষ্টা কৰিম আপোনালোকে নাম্বাৰটো দিব আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগি লাইক শেয়াৰ কৰিব নাপাৰিব আৰু যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই তোমানি জয় আই অসম।